Which festival is known as Festival of Color? অৰ্থাৎ কোনটো উৎসৱক ৰঙৰ উৎসৱ নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি হোলি। বাথুকামা ফেষ্টিভেল celebrated in which of the following Indian state? অৰ্থাৎ বাথুকামা উৎসৱটো কোনখন ভাৰতীয় ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি তেলেংগানা। Onam celebrated in which of the following Indian state? অৰ্থাৎ অনম উৎসৱটো ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কেৰালা। Who celebrated Pongal festival? অৰ্থাৎ পংগল উৎসৱ কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ তামিলসকলৰ দ্বাৰা এই উৎসৱ পালন কৰা হয় জানুৱাৰী মাহত যেতিয়া আমি অসমত মাঘ বিহু পালন কৰোঁ। ই এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয়। Sagadewa festival is celebrated in which Indian state? অৰ্থাৎ সাগাদেৱা ফেষ্টিভেলটো কাৰ দ্বাৰা পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ছিকিম। হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন উইচ অফ দ্য ফলোয়িং ষ্টেট? অৰ্থাৎ হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি নাগালেণ্ড। এই উৎসৱ 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে 10 দিনীয়া এটা উৎসৱ হয়। এইটো কুৱেশ্যনৰ শুদ্ধ পেয়াৰটো চিলেক্ট কৰিব লাগে। অপচন নম্বৰ 1ত দিছে খাৰচি পূজা ত্ৰিপুৰা। খাৰচি পূজা ত্ৰিপুৰাই হয়, এইটো শুদ্ধ হ'ব। ৱাংলা ফেষ্টিভেল মিজোৰাম দিয়া আছে, কিন্তু মিজোৰাম নহয়, ৱাংলা ফেষ্টিভেল মেঘালয় হয়। লচংটো ছিকিমৰ হয় আৰু অম্বুবাচীটো অসমৰ হয়, আমি সকলোৱে জানো। গতিকে অপচন নম্বৰ চি 1, 3 and 4 এইটো কাৰেক্ট হ'ব। এ ফেষ্টিভেল ইজ চেলিব্ৰেটেড অন দ্য বেংক অফ আই ৰিভাৰ। হোৱাট ইজ দ্য নেম অফ ফেষ্টিভেল? অৰ্থাৎ আই নদীৰ পাৰত এটা উৎসৱ পালন কৰা হয় আৰু সেই উৎসৱটোৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি ডেজিং ফেষ্টিভেল। মেচ দ্য ফলোয়িং। অপচন নম্বৰ এ বৈশাগু হৈছে বড়োসকলৰ উৎসৱ। আলি আই লৃগাং মিচিংসকলৰ উৎসৱ হয়। ৰংকাৰ কাৰ্বিসকলে পালন কৰে আৰু বুচু হৈছে ডিমাছাসকলৰ এটা উৎসৱ। পুষ্কৰ ফেয়াৰ অৰ্গেনাইজ ইন উইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট? অৰ্থাৎ পুষ্কৰ মেলা কোনখন ভাৰতীয় ৰাজ্যত পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰাজস্থান। মনত ৰাখিব যে পুষ্কৰ ফেয়াৰ হৈছে ৱৰ্ল্ড লাৰ্জেষ্ট কেটেল এণ্ড কেমেল ফেয়াৰ হয়। উইচ অফ দ্য ফলোয়িং কমিউনিটি অৰ্গেনাইজ জোনবিল মেলা? অৰ্থাৎ জোনবিল উৎসৱ কোনটো জনজাতিৰ দ্বাৰা পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ তিৱা। মনত ৰাখিব যে মৰিগাঁও ডিষ্ট্ৰিক্টৰ দায়াং বেলগুৰিত এই উৎসৱ পালন কৰা হয়। ইন উইচ মান্থ কৰম পূজা চেলিব্ৰেটেড? অৰ্থাৎ কৰম উৎসৱ কোনটো মাহত পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ভাদ। অৰ্থাৎ ভাদ মাহৰ একাদশীৰ দিনা কৰম উৎসৱ পালন কৰা হয়। এই উৎসৱ চাহ জনজাতীয় লোকসকলৰ দ্বাৰা পালন কৰে। উইচ অফ দ্য ফলোয়িং প্লেচ ইন আছাম ইজ ফেমাছ ফৰ বাৰেচহৰীয়া ভাওনা? অৰ্থাৎ অসমৰ কোনখন ঠাই বাৰেচহৰীয়া ভাওনাৰ কাৰণে বিখ্যাত হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি জামুগুৰি হাট।